নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি পুনৰ এবাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক নৱেম্বৰ মাহত আপোনাৰ ৰাশিত পৰিবলগীয়া কেইটামান শুভ প্ৰভাৱৰ বিষয়ে জনাম। কাৰণ এই নৱেম্বৰ মাহত শুক্ৰ গ্ৰহই মহাপুৰুষ ৰাজযোগৰ সৃষ্টি কৰিছে। মালব্য নামৰ মহাপুৰুষ ৰাজযোগে বিশেষকৈ আৰ্থিক, পাৰিবাৰিক, প্ৰেম সম্পৰ্ক, সৌন্দৰ্য আজি কেইবাটাও দিশত পৰিৱৰ্তন ৰাশিচক্ৰত লৈ আনিব। গতিকে কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। তুলা ৰাশিৰ ব্যক্তিসকলে এই মাহত কি শুভ ফলাফল লাভ কৰিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ নৱেম্বৰ মাহটো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষ শুভ মাহ হিচাপে পৰিগণিত হ'ব গৈ আছে। কাৰণ নৱেম্বৰ মাহত আপোনাৰ ৰাশিৰ স্বামী, ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহ স্বগৃহী হৈ আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিছে, যিটো কাৰণত আপোনাৰ সম্পূৰ্ণ নৱেম্বৰ মাহত বিশেষকৈ সৌন্দৰ্য পাতিত পৰিৱৰ্তন আহিব। ধন টকা পইচাৰ অভাৱ অনাটনবোৰ নোহোৱা হ'ব, আৰু বিভিন্ন ক্ষেত্ৰত সুফল আপোনাক শুক্ৰ গ্ৰহই দিয়া পৰিলক্ষিত হ'ব। কাৰণ যিহেতু আপোনাৰ ৰাশিৰ অধিপতি, গতিকে যিকোনো প্ৰকাৰে আপোনাক এই মাহটোত শুভ ফল দিয়া দেখা যাব। কাৰণ শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ জন্ম কুণ্ডলীত আৰু আপোনাৰ যি গোচৰ কুণ্ডলী আছে, এই দুয়োটা ক্ষেত্ৰত এক মালব্য নামৰ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি হ'ব। প্ৰত্যেকটো ৰাজযোগৰ ভিতৰত মালব্য ৰাজযোগে আৰ্থিক ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ বাবে এই মাহটোত আৰ্থিক ক্ষেত্ৰত এক বিশেষ সুপৰিৱৰ্তন আপুনি নিজেই লক্ষ্য কৰিব। দেখিব আপোনাৰ বিভিন্ন পথেৰে ধন আগমনৰ পথবোৰ মুকলি হ'ব। বিশেষকৈ অন্য ব্যক্তিয়ে সন্মান কৰিব, মান সন্মান প্ৰতিষ্ঠাত বৃদ্ধি পাব। আপুনি যি কথা কয় সেই কথাবোৰ সমাজত কিছু প্ৰিয় হৈ পৰিব, সমাজৰ সকলো ব্যক্তিয়ে মানি চলিব। লগতে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে আপোনাৰ বিবাহ বাৰুত কিছু আগবঢ়া দেখা যাব। লগতে পূৰ্বৰ পৰা যদি বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। বিগত কিছুদিনৰ পৰা যদিও বৈবাহিক ক্ষেত্ৰত অকণমান খেলি মেলি চলি আছিল, কিন্তু এতিয়াৰে পৰা আপোনাৰ এই সম্পূৰ্ণ নৱেম্বৰ মাহটোত বৈবাহিক সম্পৰ্কত মধুৰতাৰ যুগ দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যতো উন্নতি প্ৰগতি লাভৰ যুগ আহি পৰিব। ব্যৱসায়ে আপোনাক এক নতুন পথত এই মাহটোত লৈ যোৱা দেখা যাব। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে আপোনাৰ ৰোগ ব্যাধিবোৰ বহুখিনি কম কৰিব। বিগত কেইদিন হয়তো অকণমান স্বাস্থ্য পাতি দুৰ্বলতা যেন অনুভৱ কৰি আছিল। কাৰণ ৰবি নিচস্থ অৱস্থাত আপোনাৰ ৰাশিত প্ৰৱেশ কৰি আছিল এতিয়া অৱশ্যে, কিন্তু তথাপি শুক্ৰ গ্ৰহৰ প্ৰৱেশে, আপোনাৰ ৰাশিত প্ৰৱেশে সেই ৰবিৰ নিচস্থতাটো নোহোৱা কৰি তুলিব, যাৰ বাবে আপোনাৰ বেমাৰ আজাৰৰ পৰাও কিছু বহুখিনি সকাহ আপুনি নিশ্চয় লাভ কৰিব। গতিকে একমাত্ৰ শুক্ৰ গ্ৰহই আপোনাক এই মাহটোত বহুখিনি শুভ ফল প্ৰদান কৰা দেখা যাব। যিহেতু আপোনাৰ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগৰো সৃষ্টি হৈছে, গতিকে চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিভাবোৰ আপোনাৰ ভিতৰত আহিব। আপুনি একাধিক প্ৰতিভাৰ গৰাকী হ'ব পাৰিব। গতিকে যি কামেই নিদিয়ক কিয় সেই কাম বনবোৰ আপুনি কৰিব পাৰিব, কৰিবলৈ সমৰ্থ নিশ্চয় হ'ব পাৰিব। গতিকে চতুৰ্গ্ৰহী ৰাজযোগৰ শুভ ফলো আপুনি এই মাহটোত সম্পূৰ্ণভাৱে নিশ্চয় লাভ কৰিব। বিপৰীত লিংগৰ ব্যক্তিসকল আপোনাৰ পিনে কিছু আকৰ্ষিত হৈ পৰাও এই মাহত দেখা যাব। ইয়াৰ পিছত যিহেতু বুধ গ্ৰহ আপোনাৰ
খৰচৰ স্থানৰ অধিপতি গ্ৰহ, গতিকে খৰচৰ স্থানৰ অধিপতি গ্ৰহ হৈ ৰাশিত প্ৰৱেশ কৰিছে, যিটো ক্ষেত্ৰত এই মাহত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ হোৱা পৰিলক্ষিত হ'ব। তথাপি যিহেতু ভাগ্যৰ স্থানৰ অধিপতি গ্ৰহ, যিটো কাৰণত এই মাহত আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তনো আপুনি দেখিবলৈ পাব। যিহেতু বুধ আৰু শুক্ৰ দুয়োটা মিত্ৰ গ্ৰহ, গতিকে মিত্ৰ গ্ৰহ হৈ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাটো অতি শুভ সংযোগদায়ক। সেয়া ব্যৱসায় বাণিজ্যটো এক বিশেষ পৰিৱৰ্তন এই মাহটোত আপুনি দেখিবলৈ পাব। যদি আপুনি ব্যৱসায়, তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যত এক শুভ পৰিৱৰ্তন আহি পৰিব। কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, যাৰ বাবে এই মাহত আপোনাৰ ব্যৱসায় বাণিজ্য কৰিবলৈ কিছু ইচ্ছা যাব, ব্যৱসায়ত কিছু এক্টিভ থকা দেখা যাব। গতিকে লক্ষ্য কৰিলে বুধ গ্ৰহেও আপোনাক এই মাহটোত বিভিন্ন ক্ষেত্ৰত সুপৰিৱৰ্তন দিয়া দেখা যাব। আৰু যদি বিবাহৰ উপযুক্ত, তেতিয়াহ'লে কিন্তু আপোনাক বুধ আৰু শুক্ৰ গ্ৰহৰ কিছু সংযোগে আপোনাক এই মাহত বিশেষ ভাল ফলাফল প্ৰদান কৰাও দেখা যাব। ইয়াৰ পিছত যিহেতু ৰবি আপোনাৰ ৰাশিত পূৰ্বৰ পৰা প্ৰৱেশ কৰি আছে, আৰু যেতিয়াই শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে, তেতিয়াৰ পৰা ৰবিৰ নিচস্থতাও ভংগ হৈছে। নিচস্থ ৰবিয়ে অকণমান বিগত দিনকেইটাত হয়তো আপোনাৰ স্বাস্থ্য পাতিটো প্ৰভাৱ পেলাই আছিল, শাৰীৰিকভাৱেও দুৰ্বল যেন অনুভৱ কৰি আছিল। কিন্তু শুক্ৰ গ্ৰহৰ প্ৰৱেশৰ লগে লগে ৰবিৰ সেই নিচস্থতাবোৰ নোহোৱা হ'ব আৰু আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহি পৰিব। উপাৰ্জন পাতিটো বিগত মাহকেইটাত, বিগত দিনত অকণমান কিছু পৰিৱৰ্তন চলি আছিল, কিন্তু এতিয়া ৰবিৰ সেই উপাৰ্জন পাতিৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। কাৰণ একাদশপতি হৈ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে যেনেকৈ নহওক, য'ৰ পৰাই নহওক, আপোনাৰ হাতলৈ ধন আগমন হ'ব নিশ্চয় ধৰিব। গতিকে ৰবিৰ নিচস্থতা ভংগই আপোনাক কেইবাটাও পথেৰে ধন আগমন কৰোৱা দেখা যাব। আৰু যিহেতু মঙ্গল গ্ৰহও আপোনাৰ ৰাশিত পূৰ্বৰ পৰাই বহি আছে, গতিকে মঙ্গল গ্ৰহৰ আপোনাৰ ৰাশিত স্থিতিয়ে আপোনাক কৰ্ম কৌশল কৰি তুলিব, কৰ্ম দক্ষ কৰি তুলিব। এলেহুৱা ভাৱবোৰ আপোনাৰ মনৰ পৰা এই মাহত দূৰ কৰিব। গতিকে শাৰীৰিকভাৱেও আপুনি এক্টিভ থকা দেখা যাব। কিন্তু একমাত্ৰ এটা কথাতে মন ৰাখিব লাগিব, সেইটো কথা হৈছে আপুনি বৈবাহিক ক্ষেত্ৰত গুৰুত্ব ৰাখিব। কাৰণ ৰবি মঙ্গলৰ সংযোগে, ৰবি শুক্ৰৰ সংযোগে আপোনাৰ বৈবাহিক ক্ষেত্ৰত কিছু কাজিয়া মতভেদ আনিব পাৰে। গতিকে যদি বৈবাহিক ক্ষেত্ৰত নতুবা পাৰিবাৰিক ক্ষেত্ৰত, সম্পৰ্কৰ ক্ষেত্ৰত আপুনি কাজিয়া পেচাল মতভেদবোৰৰ পৰা দূৰত থাকে, তেতিয়াহ'লে দেখিব অন্য সকলো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ এই মাহটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আশা কৰিছোঁ সম্পূৰ্ণ নৱেম্বৰ মাহটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।